ৰাজ্য চৰকাৰে বহন কৰিব সৰ্বমুঠ আজি বছৰি 200 কোটি টকাকৈ দিয়া হ'ব 5 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বত এখন তৃতীয়খন শান্তি চুক্তি ব্ৰু বডো আৰু কাৰ্বি মই ভাবোঁ যে এই শান্তি চুক্তিসমূহে আমাৰ অসমত বিকাশ আৰু প্ৰগতিৰ এক নতুন পথ মুকলি কৰিব আৰু আমি সকলোৱে হৃদয়েৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ কুকিৰ লগত উই হেভ অলৰেডি কুকি মিলিটেণ্ট হেজ অলৰেডি ছাৰেণ্ডাৰ্ড কুকিসকলে অলৰেডি তেওঁলোকে অস্ত্ৰ আমাক জমা দিছে আৰু so far as আলফাৰ কথাটো আপোনালোকে জানে যে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত অনানুষ্ঠানিক সম্পৰ্ক বজাই ৰখা হৈছে সময় লাগিব কিন্তু মই আশাবাদী ডিএনএলএফৰ লগত আমি ৰাস্তা কবাত নহয় কবাত খুলিম নতুন দিল্লীত স্বাক্ষৰিত হ'ল কাৰ্বি শান্তি চুক্তি আৰু এই সন্দৰ্ভত মন্তব্য শুনিলে মুখ্যমন্ত্ৰী 6 কাৰ্বি বিদ্ৰোহী সংগঠনেৰে চুক্তি স্বাক্ষৰ কাৰ্বি ভূমিৰ 6 বিদ্ৰোহী সংগঠনেৰে চুক্তি স্বাক্ষৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নতুন দিল্লীত স্বাক্ষৰিত হ'ল কাৰ্বি শান্তি চুক্তি 6 কাৰ্বি বিদ্ৰোহী সংগঠনেৰে চুক্তি স্বাক্ষৰ কাৰ্বি ভূমিৰ 6 বিদ্ৰোহী সংগঠনৰ চুক্তি স্বাক্ষৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত চুক্তি স্বাক্ষৰ সময়ত উপস্থিত আছিল কাৰ্বি পাহাৰৰ 162 জনীয়া প্ৰতিনিধি দল থাকিব পাৰিব সদায় যদি তেওঁলোকে হেতু ঘৰতে থাকে বিনা পইচাত ইলেক্ট্ৰিচিটি লৈ থাকে সমস্যা কৰ পৰা সমাধান হ'ব মইতো কৈছো এনেকুৱা ঘৰত থাকিব নালাগে আপোনালোকে টকা পইচা লৈ নিজৰ ঘৰলৈ ঘূৰি আহক চৰকাৰী ঘৰত থাকিলেতো সদায় হেঁচা ঠেলা লাগি থাকিব মই জাননীখন দিয়া ভাল হৈছে বেয়া হৈছে মই নকওঁ কিন্তু ৰাজ্য চৰকাৰে দিয়া আৰ্থিক পেকেজ লৈ অনিশ্চয়তা দূৰ কৰি তেওঁলোক ঘৰলৈ ঘূৰি আহিব লাগে আৰু 1000 মানুহৰ বিপৰীতে 650 কোটি টকা দিয়া হৈছে 1000 মানুহ তাত সৰ্বমুঠ আছে 1000ৰ বিপৰীতে 650 কোটি টকা ৰাজ্য চৰকাৰে তাতকৈতো দিব নোৱাৰে গতিকে ইমানখিনি কৰাৰ পিছত তেখেতসকলে আগবাঢ়ি আহি চুক্তি স্বাক্ষৰ কৰিব লাগে চেক ল'ব লাগে নিজৰ ঘৰলৈ যাব লাগে ইমানে কথা গতিকে ইয়াক লৈতো আন্দোলন কৰাৰ কোনো মিনিং নাই মই আহিলে যেতিয়া দিল্লীত অহা যায় তেতিয়া সকলোকে এবাৰ লগ কৰা যায় বিভিন্ন আলোচনা চলি থাকে আৰু আজিও মোৰ কেইটামান অনুৰোধ আছিল বিত্তমন্ত্ৰী ডাঙৰীয়ালে কৰি দিব অস্ত্ৰ সম্বৰণ অনুষ্ঠানটো কেতিয়া হ'ব যে আলফাৰ আলোচনাপন্থী এটা গোটৰ সৈতে আলোচনা এতিয়াও চলি আছে যিটো অৰবিন্দ ৰাজখোৱাপন্থী আৰু এই দুটা মই ভাবো যে আলফাৰ আলোচনাপন্থী গ্ৰুপৰ লগত এটা সুকীয়া আলোচনা আলফাৰ লগত এটা সুকীয়া আলোচনাৰ প্ৰয়োজন নাই যিহেতু দুইটাই সুন্দৰ ৰাস্তাত আগবাঢ়িছে আইসু পৰৱৰ্তী খবৰলৈ উজান বজাৰত ভনীয়েকক নৃশংসভাৱে হত্যা কৰা ঘাতক আশিক গুপ্তাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান হত্যাকাণ্ডৰ মটিভৰ সন্ধানত আৰক্ষীয়ে ঘাতকক লৈ ঘটনাস্থলীত সম্পন্ন কৰিছে তদন্ত প্ৰক্ৰিয়া কিশোৰী হত্যাৰ কাৰণ কি হত্যাকাৰী আশিকৰ ভাষ্যক লৈ সন্তুষ্ট নহয় আৰক্ষী পোহৰলৈ অহা নাই প্ৰকৃত ৰহস্য বুধবাৰে উজান বজাৰত দিন দুপৰতে সংঘটিত হত্যাকাণ্ডৰ 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড এইটো আশিক গুপ্তাক প্ৰথম অৱস্থাত আশিকে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাছিল যদিও আৰক্ষীৰ উপৰ্যুপৰি জেৰাত অৱশেষত নিজ হাতেৰে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল কিন্তু কিয় হত্যা কৰিলে কিশোৰীগৰাকীক আৰক্ষীৰ সন্মুখত আশিকে হত্যাকাণ্ডৰ কাৰণ সন্দৰ্ভত যে মন্তব্য আগবঢ়াইছে তাক লৈ মুঠে সন্তুষ্ট নহয় তদন্তকাৰী আৰক্ষী কিংবা ডিম্পলৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া
তাইক মাৰি দিব লাগিছে ছোৱালীজনী চিধা চাধা নম্ৰ ভদ্ৰ একদম মানে শান্তিপ্ৰিয় শান্তপ্ৰিয় তাই কোনো ধৰণে এনেকুৱা বস্তু ল'ব নোৱাৰে কেতিয়াও নোৱাৰে এনেকুৱা বস্তু যিমানবোৰ মিছা কথা কৈ আছে উল্টা পুল্টা কথা কৈ আছে সি বাচিবৰ কাৰণে কৈ আছে নে কি কৰিব নাজানো মাৰ্ডাৰ যে কৰিছে সিয়েই মিছা কথা কৈছে মিছা কথা ছোৱালী ভাল ছোৱালী আমি গোটেই ৰাইজে কৈছো ৰাইজৰ পৰা আৰু কোনো নাই তাই বাচিবৰ কাৰণে মিছা কথা কৈছে কিশোৰীগৰাকীক হত্যা কৰাত আছিকক কোনোবাই সহায় কৰাৰ সন্দেহ আৰক্ষীৰ যাৰ বাবে আৰক্ষীয়ে আছিকক দুদিনৰ জিম্মাত লোৱাৰ পিছতে শনিবাৰে তদন্তকাৰী আৰক্ষীয়ে সোধা পোছা কৰিলে কিশোৰীগৰাকীৰ ওচৰ চুবুৰীয়াৰ লগতে মাতৃও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ লগতে আছিকক কোনোবাই সহায় আগবঢ়াইছিল নেকি তাৰ অনুসন্ধানত এতিয়া নামি পৰিছে লতাশিল আৰক্ষী ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উজান বজাৰ কিশোৰী হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে লতাশিল আৰক্ষীয়ে ঘাতক আছিক গুপ্তাক লগত লৈ আৰক্ষীয়ে কৰিছে হত্যাকাণ্ডৰ নাট্য ৰূপান্তৰ ঘাতক আছিকে ক'ত কেনেদৰে সংঘটিত কৰিছিল নৃশংস হত্যাকাণ্ড সকলো এফালৰ পৰা আছিকে দেখুৱাই গ'ল তদন্তকাৰী আৰক্ষীক ইপিনে হত্যাকাৰী আছিকৰ ভাষ্যক লৈ সন্তুষ্ট নহয় লতাশিল আৰক্ষী সেয়ে আছিকক দুদিনৰ জিম্মাত লৈ হত্যাকাণ্ডৰ মটিভ বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান লগতে হত্যাকাণ্ডৰ সময়ত আছিকক আন কোনোবাই সহায় কৰাৰো সন্দেহ কৰিছে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ ৰহস্য ভেদৰ বাবে আৰক্ষীয়ে পুনৰ সোধা পোছা কৰিলে কিশোৰীগৰাকীৰ মাতৃৰ লগতে ওচৰ চুবুৰীয়াকো উল্লেখ্য যে বুধবাৰে উজান বজাৰত নিজ বাসগৃহত দিন দুপৰতে সম্পৰ্কীয় ভগ্নীক হত্যা কৰিছিল আছিক গুপ্তাই আমি পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ সাংবাদিক ঋতিক কৌশিকৰ ওচৰলৈ ঋতিক আপোনাৰ ওচৰলৈ আহিছো আৰু ইতিমধ্যে উজান বজাৰৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আছিকে ভাষ্য প্ৰদান কৰিছে কিন্তু সেই ভাষ্যক লৈ আৰক্ষী সন্তুষ্ট হোৱা নাই গতিকে আৰু নতুন কিবা তথ্য লাভ কৰিছে নেকি আৰক্ষীয়ে চাওক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কিছু সময় পূৰ্বে আছিক গুপ্তাক লগত লৈ আৰক্ষীৰ দলটা যিটো ঘৰত হত্যাকাণ্ডটো সংঘটিত হৈছিল সেই হত্যাকাণ্ড সংঘটিত হোৱা ঘৰটোলৈ গৈছিল আৰু আৰক্ষীৰ লগতে তাত উপস্থিত আছিল দণ্ডাধীশো যি জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা মেজিষ্ট্ৰেট আহিছিল আৰু মেজিষ্ট্ৰেটৰ আগত আছিক গুপ্তাই গোটেই ঘটনাটো কেনেধৰণে সংঘটিত কৰিছিল কেনেধৰণে হত্যা কৰিছিল তাৰ পিছত কেনেধৰণে ঘৰৰ পৰা ওলাই গৈছিল কোন স্থানত কিটো বস্তু আছিল সেই সকলো মেজিষ্ট্ৰেটৰ আগত দণ্ডাধীশৰ আগত সেইখিনি দেখুৱাই দিছিল আৰু সেই সময়ছোৱাত সেইখিনি ভিডিঅ' ৰেকৰ্ডো কৰা হৈছে যাতে পৰৱৰ্তী সময়ত যেতিয়া আদালতত এই গোচৰটোৰ শুনানি আৰম্ভ হ'ব ট্ৰাইল আৰম্ভ হ'ব তাত এই গোটেই বস্তুখিনি আৰক্ষীয়ে প্ৰমাণ হিচাপে দিব পাৰিব আৰু গোটেই বিষয়টোত এতিয়া চাওক বহুকেইটা প্ৰশ্নৰ উত্থাপন এতিয়াও হৈ আছে বিশেষকৈ মটিভটো লৈ আপুনি উল্লেখো কৰিছে এই বিষয়ে মটিভটো লৈ বহু কথা এতিয়া আছিকে কৈছে কিন্তু স্থানীয় লোকসকলে সেইটো মানিব বিচৰা নাই কিছু সময় আগতে আমি স্থানীয় লোকসকলৰ লগত কথা পাতিছিলোঁ যে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে যিগৰাকী কিশোৰী আছিল সেই কিশোৰীগৰাকীয়ে কোনো ধৰণৰ কাৰো লগত তেওঁ ওলাই নগৈছিল নিজৰ ঘৰতে আছিল আৰু যেতিয়া কাৰোবাৰ লগত ওলাই গৈছিল ওচৰ চুবুৰীয়া তেওঁতকৈ জ্যেষ্ঠ কোনো লোকৰ লগতহে তেওঁ ওলাই গৈছিল অকলে বা কাৰো লগত তেওঁ যোৱা নাছিল আৰু এই ক্ষেত্ৰত আছিক গুপ্তাই মিছা কথা কোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে আৰু আৰক্ষীৰ যিহেতু দুদিনৰ জিম্মাত আছে আজি ক্ৰাইম চিন ৰিকনষ্ট্ৰাক্ট কৰিছে এই ধৰণে এতিয়া গোটেই গোচৰটো যাতে কোনো ধৰণৰ সুৰুঙা থাকিব নোৱাৰে যেতিয়া এইটো ট্ৰাইললৈ যাব এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত আৰু আজি নিশাটো আছে কাইলৈ বিয়লি ভাগত পুনৰ আদালতত আছিকক হাজিৰ কৰিব আৰক্ষীয়ে যদি আজি নিশাটোৰ ভিতৰত উপযুক্ত কোনো তথ্য নেপায় তেওঁ মটিভ হওক বা যি আছে তদন্তৰ সেই তেতিয়াহ'লে পুনৰ আদালতত বিচৰাৰ সম্ভাৱনা আছে জিম্মা কিন্তু এইটো আমি কাইলৈহে ক'ব পাৰিম আৰক্ষীয়ে আজি নিশাৰ ভিতৰত আচলতে কি তথ্য লাভ কৰিবলৈ সক্ষম হয় হয় ঋতিক আৰু এটা কথা জানিব বিচাৰিম যিহেতু এতিয়া আজি আছিকক সেই ঘটনাস্থলীত লৈ যোৱা হৈছিলে আৰু সেই নাট্য ৰূপান্তৰ হিচাপে ভিডিঅ' আপুনি যিদৰে ক'লে ভিডিঅ' ৰেকৰ্ডিঙো কৰিছে আৰক্ষীয়ে গতিকে এই সমগ্ৰ ঘটনাত অকল আছিকে জড়িত আছিলে নে তেওঁৰ কোনোবা বন্ধু জড়িত আছে এই বিষয়ে কিবা তথ্য পাইছে নেকি আৰু লগতে আছিকৰ লগতে তিনিজনক আৰক্ষীয়ে জেৰা কৰিছিলে গতিকে তেওঁলোকক এতিয়া আৰক্ষীয়ে এৰি দিছে নে তেওঁলোকৰ আৰক্ষীৰ জিম্মাতে আছে এতিয়াও
চাওক বৰ্তমান সময়লৈকে আমি যি তথ্য পাইছোঁ অকল আশিক গুপ্তাইহে গ্ৰেপ্তাৰ কৰিছে বাকী যি তেওঁৰ বন্ধু আছিল কৰণ যাক আশিক গুপ্তাই হত্যাকাণ্ড কৰাৰ পিছত কিশোৰীগৰাকীয়ে এগৰাকী বান্ধৱীৰ ফোনৰ পৰা কৰণ বোলা বন্ধুজনক ফোন কৰিছিল সেই তেওঁলোকক এতিয়ালৈ যাবলৈ দিয়া হৈছে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ বৰ্তমান সময়লৈকে কোনো প্ৰমাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু আন এজন যি আছিল সেইজন ভাড়াতীয়া আছিল তেওঁকো সোধপোছ কৰিছিল যে তেওঁ সেইখিনি সময়ত ক'ত আছিল কেনেধৰণে আছিল কিন্তু বৰ্তমান সময়লৈকে এই আশিক গুপ্তাক কোনোবাই সহায় কৰাৰ তথ্য আৰক্ষীৰ ওচৰত বা প্ৰমাণ এই বৰ্তমানলৈকে নাই আৰু এই ক্ষেত্ৰতো আৰক্ষীয়ে বৰ্তমান সোধপোছ কৰি আছে আৰু মই উল্লেখ কৰিছোঁ আজি নিশাটো যিহেতু আছে আজি নিশাটোৰ ভিতৰতে কি কি তথ্য উদ্ঘাটন কৰিব পাৰে আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তাতেই ক'ব পৰা যাব যে এই গোটেই ঘটনাটো কৰি অকলেই আশিক আছিল নে আন কোনোবা সহযোগীও আছিল হয় ঋত্বিক ধন্যবাদ জনাইছোঁ চিটিত নেতা আৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি निर्माण का पावर स्वैग चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार निर्माणर मानदंड माइथन লিকুইডেটৰ কুলদীপ বৰ্মাৰ জাননীত ক্ষুদ্ৰ নগাঁও আৰু কাছাৰ কাগজ কলত শ কৰ্মচাৰী 56 মাহৰ অনাদায় দৰমহা আদায় নিদিয়াকৈ 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে দুইটা কাগজ কলৰ কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ কৰ্মচাৰীৰ প্ৰতিবাদৰ পিছতে এসপ্তাহৰ ভিতৰতে প্ৰাপ্য ধন আদায় দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই 15 দিন নহয় 15 মিনিটত খালী কৰিম কিন্তু ইফালে একাউণ্টত পইচা ভৰাই দিয়ক আমাক ইফালে আমি কোৱাৰ্টাৰ খালী কৰিম কাগজ কলৰ কৰ্মচাৰীক 15 দিনৰ সময়সীমা এৰিব লাগিব কোৱাৰ্টাৰ লিকুইডেটৰৰ জাননীত কৰ্মচাৰীৰ হাহাকাৰ টকা পাব মন্ত্ৰী পিযুষৰ আশ্বাস 530 প্লাছ এডিশ্যনেল এমাউণ্ট লৈ 600-650 কোটি টকাও হয় অসম চৰকাৰে এসপ্তাহৰ ভিতৰত দিবলৈকে সাজু আছে তেওঁলোকক অসম চৰকাৰৰ চাকৰিত নিযুক্তি দিয়াৰো সিদ্ধান্ত লৈ গৈছে আৰু এই কথা তেখেতলোকে মানিও গৈছিলে আকৌ কৈছোঁ আমি সম্পূৰ্ণৰূপে সাজু আছোঁ তেখেতলোকে ইতিমধ্যে মানি গৈছিল আৰু যদি মানে এসপ্তাহৰ ভিতৰত সেই টকা আমি দিম মন্ত্ৰীৰ এই ভাষ্যৰ বিপৰীতে 56 মাহৰ অনাদায় দৰমহাৰ লগতে গ্ৰেচুইটি আৰু পিএফৰ ধন দিলে 15 মিনিটতেই কোৱাৰ্টাৰ খালী কৰাৰ প্ৰতিশ্ৰুতি কৰ্মচাৰী 15 দিন নহয় 15 মিনিটত খালী কৰিম বুলি আমি কথা দিছো কিন্তু ইফালে একাউণ্টত পইচা ভৰাই দিয়ক আমাক ইফালে আমি কোৱাৰ্টাৰ খালী কৰিম তেওঁ আহি আমাক আৰু ক'বলৈ নালাগে কোৱাৰ্টাৰটো কিয় খালী কৰি দিয়া নাই বুলি বিগত 100 দিনত চৰকাৰৰ সৈতে সম্পন্ন হৈছে বিষয়া কৰ্মচাৰীৰ দুখন বৈঠক বৈঠকত কৰ্মচাৰীসকলক 24 মাহৰ আৰু বিষয়াসকলক 12 মাহৰ দৰমহা আদায় দিয়াৰ লগতে নগাঁও আৰু কাছাৰ কাগজ কলৰ 100 জন যুৱকক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰে কিন্তু ধন কিংবা চাকৰি দিয়াৰ পূৰ্বেই কাগজ কলৰ কোৱাৰ্টাৰ এৰি দিবলৈ প্ৰস্তুত নহয় কোনো এজন কৰ্মচাৰী দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ পোনপটীয়া কথা প্ৰাপ্য আদায় দিয়াৰ পিছতহে এৰিব কোৱাৰ্টাৰ লগতে 100 জনৰ পৰিৱৰ্তে ভুক্তভোগী পৰিয়ালৰ 150 জনক সংস্থাপিত কৰাৰ দাবী কৰ্মচাৰীৰ সেইখিনি আদায় দিলে 15 দিন নালাগে 15 মিনিটতেই কোৱাৰ্টাৰ এৰিব বুলি নিশ্চিতি দিলে ক্ষুব্ধ কৰ্মচাৰীয়ে আমি কৈছোঁ আমিতো কোৱাৰ্টাৰ খালী নকৰিম বুলি কোৱা নাই নহয় আমি কৈছোঁ কোৱাৰ্টাৰ খালী কৰি দিম আমাৰ কথা হ'ল তেওঁলোকে স্পষ্টীকৰণ কৰিব লাগে যে আমাক পইচাটো কেতিয়া দিব আমাৰ যিটো ন্যায্য প্ৰাপ্য আছে আমাৰ পইচাটো দিম বুলি কৈতো আমি কোৱাৰ্টাৰ খালী কৰি দিম ইফালে ৰাজ্য চৰকাৰৰে আলোচনাৰ পিছতো অচলাৱস্থা বাহাল থকাৰ মাজতে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে পালে শক্তি বিভাগৰ জাননী বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ সেই জাননীটো আপত্তি নাছিল 56 মাহে দৰমহা বঞ্চিত কৰ্মচাৰীৰ কিন্তু প্ৰাপ্য আদায় নোপোৱাকৈ কোৱাৰ্টাৰ খালী কৰাত আছে তীব্ৰ আপত্তি আমাৰ ডেড বডিৰ ওপৰত গৈ এই কোৱাৰ্টাৰ খালী কৰিব লাগিব এনেই আমি এৰি নাযাওঁ আমাৰ দৰমহাখিনি সম্পূৰ্ণভাৱে ৰিলিজ কৰাৰ পাছত আমি কোৱাৰ্টাৰ যদি তেখেতে বিচাৰে আমি এৰি যাম
লিকুইডেটৰ কুলদীপ বৰ্মাই 15 দিনৰ ভিতৰতে নগাঁও আৰু কাছাৰ কাগজ কলৰ প্ৰতিজন কৰ্মচাৰীক কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশত ক্ষুব্ধ শ কৰ্মচাৰী। প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে কৰ্মচাৰীৰ ভাষ্য আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বিপৰীত ভাষ্যই সৃষ্টি কৰিছে বিভ্ৰান্তি। প্ৰশ্ন হৈছে এসপ্তাহৰ ভিতৰতে 600 কোটিৰো অধিক ধন ৰাজ্য চৰকাৰে আদায় দিয়াৰ প্ৰতিশ্ৰুতিত কিয় মান্তি হোৱা নাই কৰ্মচাৰীসকল? প্ৰশ্ন হয় সঁচাকৈ চৰকাৰে মুকলি কৰি দিবনে 600 কোটিৰো অধিক ধন? সংস্থাপিত কৰিবনে 100 কিংবা 150 জন যুৱকক? স্পষ্ট কৈ দিছো, আমাৰ টকা নোপোৱালৈকে, আমাৰ প্ৰাপ্য নোপোৱালৈকে যদি কুলদীপ শৰ্মাই আহি ইয়াত কিবা আইনগত সিদ্ধান্ত লয়, আমিও বহি নাথাকো, কাৰণ আমি বাহিৰৰ নহয়, আমি অসমৰ। ৰাজু বৰুৱাৰ সহযোগত জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই বিষয়ে আমি পোনপটীয়াকৈ কথা পাতিম আমাৰ সাংবাদিক অজয় পলৰ সৈতে। অজয় পল, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু ঘৰ এৰাৰ জাননী দিয়াৰ পিছতে এতিয়া কাগজ কলৰ কৰ্মচাৰীসকল এনেদৰে প্ৰতিবাদত নামি পৰিছে, তেওঁলোকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এতিয়া চৰকাৰে কৈছে যে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি দিব, কিন্তু তাৰ পিছতো স্থানীয় বিধায়ক বা মন্ত্ৰী পীযুষ হাজৰিকাৰ যি 630 কোটি টকা মোকলাই দিয়া হ'ব বুলি ঘোষণা কৰিছে, এয়া বিশ্বাস কৰিব পৰা নাই। এয়া সাময়িক আশ্বাস নে প্ৰকৃততে মুকলি কৰি দিব, সেই সন্দৰ্ভত এতিয়াও পতিয়ন নিব পৰা নাই কৰ্মচাৰীসকলক। অজয়। হয় প্ৰিয়ংকা, চাওক আমি পুৱাৰে পৰা আচলতে এই সমগ্ৰ বিষয়টোৰ যি বাতৰি আমি পৰিৱেশন কৰি আহিছোঁ, কিয়নো কালি আচলতে লিকুইডেটৰ কুলদীপ বৰ্মাই যি নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক এখন বিশেষ জাননী প্ৰেৰণ কৰিছে আৰু সেই জাননীৰ পিছতে দেখা গৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো এই বিশেষ জাননীখনত আচলতে যি তেওঁলোকৰ কৰ্মচাৰীসকলৰ যি আৱাসগৃহসমূহ আছে, সেই আৱাসগৃহসমূহ খালী কৰাৰ এক নিৰ্দেশনা জাৰি কৰিছে আৰু তাৰ পিছতে দেখা গৈছে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি পোনে পোনে কৰ্মচাৰীসকল আছে, আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ যি 15 দিনৰ যি সময়সীমা বান্ধি যিখন জাননী প্ৰেৰণ কৰিছে আৰু তাৰ পিছতে দেখা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাই আজি অসম চৰকাৰে ইতিমধ্যে আপোনালোকৰ যি কৰ্মচাৰীসকলৰ বকেয়া ধন মোকলাই দিয়াৰ কথা কৈছে, কিন্তু এতিয়া সমস্যাটো কি হৈছে আপোনালোকৰ? সমস্যাটো হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ কেইবালানো আলোচনা হৈছে, আমাৰ ইউনিয়ন এছ'চিয়েশ্যনৰ মিটিং কেইবালানো হৈছিলে, আমাৰ দুটা অৰ্গেনাইজেশ্যনে অলপ অবজেকশ্যন আছিল তেখেতসকলৰ, আমি তেখেতসকলৰ লগতো গোটেইখিনি কথা আলোচনা কৰি বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ এৰা ধৰা কৰি পেলাই আমি গোটেই ইউনিয়নখিনি একগোট হৈ যোৱা 18 আগষ্ট তাৰিখে আমি অলৰেডি চিফ মিনিষ্টাৰ অফিচলৈ আমি অলৰেডি আমাৰ প্ৰপ'জেল ৰেজুলেশ্যন ছাবমিট কৰি দিছোঁ। এতিয়া আমি অপেক্ষা কৰি আছোঁ যে মুখ্যমন্ত্ৰী যেতিয়াই মাতে আমি গৈ পেলাই এই এগ্ৰিমেণ্টত ছিগনেচাৰ কৰিম আৰু। গতিকে তাৰ মাজতে এতিয়া হঠাৎ মানে কুলদীপ বৰ্মাৰ যে লেটাৰ আহিল, তাৰ আগতে আহিল APDSL দিলে যে আমাৰ লাইন কাটি দিব 15 দিনৰ পিছত। গতিকে এই কথাখিনি শুনাৰ লগে লগে গোটেই মানুহখিনি ক্ষোভিত হৈ গৈছে আৰু ভয়াৰ্ত হৈছে। তাৰপিছতে পীযুষ হাজৰিকা ছাৰে যেতিয়া এইবিলাক মিডিয়াত যেতিয়া যোৱাৰ পিছত পীযুষ হাজৰিকাই ক্লিয়াৰ কৰিলে যে আমি 650 কোটি টকা লাগিলে আমি দিম, 530 কোটি আমাৰ যি 2 মে 2019লৈকে যিখিনি আছে ক্লেইম ছাবমিট কৰিছোঁ অলৰেডি আমি NCLT-ত 2 মে 2019লৈকে। সেই ক্লেইমটো আমি ছাবমিট কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে আমাৰ বিভিন্ন স্কুল ইত্যাদি আছে, তেওঁলোকৰ প্ৰাপ্যখিনি বাকী আছে, সেই গোটেইখিনি সামৰি পেলাই তাৰমানে 650 কোটি টকা হয়। তো এতিয়া মিডিয়াত যিহেতু ছাৰে কৈছে দিম বুলি, কিন্তু এতিয়ালৈকে তেওঁলোক আমাক মতা নাই। গতিকে মাতিলে আমি এগ্ৰিমেণ্ট কৰিবৰ কাৰণে এগ্ৰি হৈ আছে, আমি সকলোৱে আশা কৰিছোঁ। আৰু কাছাৰৰ পৰাও তেওঁলোকে বিচাৰি আছে, আমাৰ গোটেই ইউনিয়ন এছ'চিয়েশ্যন একগোট হৈ পেলাই আমি সকলোৱে মিলি পেলাই মুখ্যমন্ত্ৰী আলোচনা মাতে আমি সেইখিনি গৈ আলোচনা কৰিম, তাত গৈ কি কৰা যায়। কিন্তু টকাটো এতিয়ালৈকে আমি পোৱা নাই বা তেওঁলোকে দিম বুলি এতিয়ালৈকে কোৱা নাই, খালি প্ৰপ'জেলহে হৈ আছে। হয় নিশ্চয় প্ৰিয়ংকা, আচলতে সমস্যাটো সেইখিনিতে যে তেওঁলোকৰ যি চৰকাৰৰ সৈতে যি আলোচনা হৈছিলে আচলতে চূড়ান্ত সিদ্ধান্ত হোৱা নাছিলে, তাৰ অপেক্ষাত তেওঁলোকে আছিলে যি কৰ্মচাৰীসকল, কিন্তু তাৰ মাজতে দেখা গৈছে যি কুলদীপ বৰ্মা, লিকুইডেটৰ কুলদীপ বৰ্মাই আচলতে এখন বিশেষ জাননী প্ৰেৰণ কৰিছে। আচলতে সেই জাননীৰ কাৰণে আচলতে এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আন এগৰাকী কৰ্মচাৰী আছে, আমি তাৰ পৰা কিছু কথা জানিব বিচাৰিম যে কি ক'ব এতিয়া চৰকাৰৰ যি সিদ্ধান্ত। মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে কৈছে যে অসম চৰকাৰে 600 কোটি টকা আপোনাৰ সেই ধন মোকলাই দিব, কিন্তু তাৰ পিছত এতিয়া কি সমস্যা? আপোনালোকে ধন পোৱাৰ পিছত যি অনাদায় যি ধন, সেই ধন পোৱাৰ পিছত আপোনালোকে কিবা অসুবিধা থাকিব নেকি যে কোৱাৰ্টাৰবিলাক খালী কৰাৰ ক্ষেত্ৰত? আমাৰ যদি
হয় অজয় আপুনি লাইভতে থাকক ধন্যবাদ জনাইছো আপোনাৰ ওচৰত পুনৰ আমি আহিম আপোনাৰ লগত সংযুক্ত হ'ম কিন্তু তাৰ আগতে আমি কথা পাতিব বিচাৰিছো কৰ্মচাৰী ইউনিয়নৰ প্ৰতিনিধি মানৱেন্দ্ৰ চক্ৰৱৰ্তী আমাক তেওঁৰ প্ৰতিক্ৰিয়া জনাব আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম স্বাগতম জনাইছো আমাৰ বাতৰিৰ মাজলৈ আৰু জানিব বিচাৰিছো স্থানীয় বিধায়ক তথা মন্ত্ৰী পিয়ুষ হাজৰিকাই এসপ্তাহৰ ভিতৰতে কৰ্মচাৰীয়ে পাব লগা 630 কোটি টকা মুকলাই দিয়া হ'ব বুলি ঘোষণা কৰিছে গতিকে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি এয়া সাময়িক আশ্বাস বুলি ভাবেনে প্ৰকৃততে মুকলি কৰি দিব এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে আমি যোৱা 7 বছৰৰ মাজত বহুত প্ৰতিশ্ৰুতি পাইছো যোৱা নিৰ্বাচনৰ আগত অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীত ঘোষণা কৰিছিলে যে দুয়োটা ইণ্ডাষ্ট্ৰী জিআই তোলা হ'ব আৰু ভাৰতক আত্মনিৰ্ভৰ বনোৱাৰ ক্ষেত্ৰত তেখেতে ব্যৱস্থা ল'ব আজিলৈকে একো পদক্ষেপ দেখা নাই আটাইতকৈ ডাঙৰ কথা হ'ল যে এপিলিট ট্ৰাইব্যুনেল NCLAT-এ দুয়োটা ইণ্ডাষ্ট্ৰী জিআই তোলাৰ কাৰণে আদেশ দিছিলে আৰু শ্ৰমিক কৰ্মচাৰীৰ চাকৰি সুৰক্ষিত কৰিছিলে কিন্তু ভাৰত চৰকাৰকো অৰ্ডাৰ দিছিলে যে ফাণ্ড ইনফিউজ কৰিব লাগে আজিলৈকে কোনো ফাণ্ড ইনফিউজ হোৱা নাই মিলো চলা নাই এতিয়া অসম চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি আমাক দি আছে অফিচিয়েলি আমি কিন্তু আজিলৈকে কোনো প্ৰতিশ্ৰুতি ইন ৰাইটিং ফৰ্মত পোৱা নাই যদিও আমি বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আছে আমি বিশ্বাস কৰো তেখেতৰ নেতৃত্বৰ কাৰণে কোনো এটা ভাল পৰিস্থিতি আহিব পাৰে কিন্তু যেতিয়ালৈকে আমি অফিচিয়েলি কোনো ফৰ্মেল ইনফৰমেশ্যন বা ফৰ্মেল অফাৰ নাপাওঁ তেতিয়ালৈকে আমাৰ কমেণ্ট দিবৰ কোনো মানে ৰাস্তা নাই আমি কোনো কমেণ্ট দিব নোৱাৰো আমি বিচাৰি আছো দে শুড কল আছ they should give us a proposal in black and white and let the discussion continue for resolutions of all the issues eta kotha janibo lage je juwa 56 mah dhori dorma bondo kore rakhi onare ordahare bina chikitsare etia leke 93 jon শ্রমিকৰ মৃত্যু হৈছে যাৰ মাজত 3 জনে আত্মহত্যা কৰিছে আৰু তাৰ মাজত কোনো সমস্যা সমাধান নকৰি কুলদীপ বৰ্মা কলিকতাৰ পৰা এখন এভিকশ্যন নোটিছ দি দিলে সেইটো ইলিগেল কিয়নো NCLAT-এ কৈছে মিল চলাব লাগে আৰু চৰকাৰ চাকৰিখিনি মানে সুৰক্ষিত ৰাখিব লাগে কোৱাৰ্টাৰ এৰি দিয়াৰ কোনো প্ৰশ্নই নাই আৰু এটা ডাঙৰ কথা হ'ল দিল্লী হাইকোৰ্টে এই কোৱাৰ্টাৰ ভেকেশ্যনৰ ওপৰত ষ্টে অৰ্ডাৰ দি ৰাখিছে তেখেতে NCLAT-ৰ অৰ্ডাৰটো ছাপ্ৰেছ কৰি সুপাৰচিড কৰি এটা ইলিগেল অৰ্ডাৰ দিছে এই অৰ্ডাৰটো আমি কেতিয়াও নামানো আমাৰ এটাই কথা যে দুয়োটা ইণ্ডাষ্ট্ৰী চলাবৰ যে অৰ্ডাৰ হৈছিলে সেইটো পালন হ'ব লাগে আৰু শ্ৰমিক কৰ্মচাৰীৰ ন্যায্য দৰমহা আমি কোনো বিশেষ পেকেজ নালাগে আমাৰ অকল ন্যায়সংগত যিখিনি প্ৰাপ্য আছে এইখিনি ৰিলিজ কৰি দিব লাগে আমাক যদি তাৰ পাছত কয় যে আপোনালোকে কোৱাৰ্টাৰ এৰি দিয়ক আমি কোৱাৰ্টাৰ এৰি দিম কিন্তু আমাৰ প্ৰাপ্য ধনখিনি নিদি আমাৰ চাকৰিৰ পৰা আঁতৰাই দি আমাৰ কোৱাৰ্টাৰৰ পৰা আঁতৰাৰ যি প্ৰচেষ্টা যে চক্ৰান্ত চলি আছে সেইটো কিন্তু আমি নামানিম তথাপি আমি কৈছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে তেখেতে যদি আমাক কোনো ধৰণৰ মিটিঙত মাতে আমি যাম আৰু উপযুক্ত সমাধানৰ ৰাস্তা যদি ওলাই আহে আমি সঁচাকে আমি আন্তৰিকভাৱে এই পদক্ষেপক আমি আদৰণি জনাম আৰু আমি এগ্ৰিমেণ্টত যাবলৈ সাজু থাকিম হয় মানৱেন্দ্ৰ চক্ৰৱৰ্তী ডাঙৰীয়া যেহেতু এতিয়া আপুনি ক'ব খোজে যে যদিও চৰকাৰে আশ্বাস দিছে তথাপিতো আপোনালোকে যিটো এতিয়া বৰ্তবৰ্তী আছে যদি প্ৰাপ্য পাব যদি প্ৰাপ্য পায় তেতিয়াহে আপোনালোকে ঘৰ খালী কৰি দিয়াৰ কথা সিদ্ধান্ত ল'ব তাৰ আগত কোনো ধৰণৰ চৰকাৰৰ আশ্বাসত ভুল নাযায় কৰ্মচাৰীসকল নহয় জানো হয় 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 ধন্যবাদ জনাইছো খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn बड़ा समझदार নিৰ্মাণৰ মানদণ্ড নিগমৰ 5 স্থান চৌহদৰ ব্যৱসায়ীসকলে ঘৰচিৰিকা চৰাইজাকৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে কোনো দুষ্কৃতিকাৰীয়ে যাতে ঘৰচিৰিকা চৰাইসমূহৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি প্ৰদান কৰি আহিছে এই ব্যৱসায়ীসকলে
গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18, অসম নৰ্থ ইষ্ট। निर्मा